প্ৰকৃতি যিমানে সুন্দৰ সিমানে ই ৰহস্যময় আৰু ভয়ংকৰ। এই ধৰিত্ৰীত এনে কিছুমান জীৱ আছে যাৰ সন্মুখলৈ যোৱাৰ অৰ্থই হৈছে নিশ্চিত মৃত্যু। আপুনি ভাবিব পাৰে সিংহ বা বাঘে আটাইতকৈ মাৰাত্মক। আচলতে প্ৰকৃতিৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী কোন জানেনে? আহক আজি জানো প্ৰকৃতিৰ ৫টা আটাইতকৈ ভয়ংকৰ জীৱৰ বিষয়ে। নম্বৰ ৫ত আছে বনাঞ্চলৰ ৰজা আফ্ৰিকান সিংহ। ৪০০ পাউণ্ডতকৈ অধিক ওজনৰ এই জীৱটোৱে অকলশৰীয়া নহয়, বৰঞ্চ দলবদ্ধভাৱে আক্ৰমণ কৰে। ইহঁতৰ কামোৰ আৰু নখৰ আঘাত ইমানেই তীব্ৰ যে চিকাৰে পলকতে প্ৰাণ হেৰুৱায়। প্ৰতি বছৰে ইহঁতৰ আক্ৰমণত শ শ মানুহে প্ৰাণ হেৰুৱায়। নম্বৰ ৪ত আছে ডাইনাছৰৰ দিনৰ পৰা জীয়াই থকা এটা নিমখীয়া পানীৰ ঘঁৰিয়াল। ২০ ফুট পৰ্যন্ত দীঘল এই ঘঁৰিয়ালটোৱে পানীত ইমান ক্ষীপ্ৰতাৰে আক্ৰমণ কৰে যে চিকাৰী ভাবিবলৈও সময় নাপায়। ইহঁতৰ ডেথ ৰল বা পাকঘূৰণিৰ পৰা বাচি অহাটো অসম্ভৱ। নম্বৰ ৩ত আছে পৃথিৱীৰ আটাইতকৈ বিষাক্ত সাপ থাইলেণ্ড টাইপান। ইয়াৰ মাত্ৰ এটা কামোৰত যিমান বিষ থাকে সি ১০০ জন প্ৰাপ্তবয়স্ক মানুহক নিমিষতে মাৰি পেলাব পাৰে। ইয়াৰ বিষ ইমানেই খৰকীয়া যে মাত্ৰ ৪৫ মিনিটৰ ভিতৰতে মানুহৰ শৰীৰৰ অকামিলা হৈ পৰে। দুই নম্বৰত আছে সাগৰৰ নীৰৱ হত্যাকাৰী বক্স জেলিফিছ। দেখাতে ই ধুনীয়া আৰু স্বচ্ছ, কিন্তু ইয়াৰ দীঘল শুংবোৰত থকা বিষে শেহতীয়াকৈ মানুহৰ হৃদয় স্তব্ধ কৰি দিয়ে। সাগৰত ইয়াক দেখা পোৱাটো অসম্ভৱ আৰু ইয়াৰ স্পৰ্শ পোৱা মাত্ৰ ৩ মিনিটৰ ভিতৰতে মানুহৰ মৃত্যু হ'ব পাৰে। নম্বৰ ১ত আছে পৃথিৱীৰ আটাইতকৈ সৰু কিন্তু আটাইতকৈ ভয়ংকৰ জীৱ মহ। আকাৰত তেনে ক্ষুদ্ৰ হ'লেও মেলেৰিয়া, ডেংগু আৰু জিকাৰ দৰে মাৰাত্মক ৰোগ বিয়পায়। এই জীৱটোৱে প্ৰতি বছৰে প্ৰায় ৭ৰ পৰা ১০ লাখ মানুহৰ প্ৰাণ লয়। কোনো বাঘ বা সাপে ইমান মানুহ নামাৰে যিমান এই সৰু মহটো মাৰে। প্ৰকৃতিৰ এই সৃষ্টিবোৰে আমাক সোঁৱৰাই দিয়ে যে পৃথিৱীত জীয়াই থাকিবলৈ হ'লে আমি সাৱধান হোৱাটো কিমান জৰুৰী। এই ৫টা জীৱৰ ভিতৰত আপোনালোকক কোনটো জীৱই বেছি আচৰিত কৰিলে তলত কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু পৰৱৰ্তী ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।